এইটো এটা সমাজৰ অপ্ৰিয় সত্য। যেতিয়ালৈকে দেউতাক জীয়াই থাকে, বিয়া দিয়া ছোৱালী এজনী মাকৰ ঘৰলৈ নিজৰ অধিকাৰত আহে আৰু কোনোবাই কিবা ক'লেও মূৰ দাঙি উত্তৰ দিয়ে, এইখন মোৰ দেউতাৰ ঘৰ। কিন্তু যেতিয়া দেউতাক ঢুকায় আৰু ছোৱালীজনী আহে, তেতিয়া ইমানেই চিঞৰি চিঞৰি কান্দে যে মানুহে বুজি পাই যায় যে জীয়েক আহিছে। আৰু সেই জীয়েকজনীয়ে সেইদিনা নিজৰ সাহস হেৰুৱাই পেলায়, কাৰণ সেইদিনা তাইৰ দেউতাকৰ নহয়, তাইৰ সকলো সাহসৰ মৃত্যু হৈ যায়। আপুনি হয়তো অনুভৱ কৰিছে যে এজনী ছোৱালীয়ে ককায়েক নবৌয়েকৰ আগত সিমান জিদ নকৰে যিমান জিদ তাই দেউতাকৰ সময়ত কৰিছিল। যি পালে সেইটোকে খালে, যি দিলে সেইটোকে ল'লে। যেতিয়ালৈকে দেউতাক আছিল সকলোবিলাক তাইৰ আছিল, এইটো কথা তাইও জানিছিল। আগলৈ লিখিবলৈ সাহস হোৱা নাই, মাত্ৰ এটাই ক'ব খোজোঁ যে দেউতাকৰ কাৰণে এজনী ছোৱালী তেওঁৰ জীৱনৰ সকলো হয়। কিন্তু তেওঁ এইটো কেতিয়াও নকয়, আৰু জীয়েকৰ বাবেও দেউতাক হৈছে সকলোতকৈ ডাঙৰ সাহস আৰু গৌৰৱ হয়। কথাকেইটা যদি ভাল লাগিছে তেন্তে শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব।